ক্ৰমাৎ আৰু অধিক অৱনতিৰ দিশলৈ গতি কৰিছে কলিয়াবৰৰ বান পৰিস্থিতি। আজি উন্মুক্ত হৈ আছে কলিয়াবৰৰ হাতীমুৰাৰ স্লুইচ গেট সংযোগী বান্ধৰ চিঙা অংশ। 2 জুলাইত ব্ৰহ্মপুত্ৰৰ বাহনী পানীত বান্ধটো ছিগি নিয়াৰ ফলত 10 দিন ধৰি অব্যাহত বানৰ প্ৰলয়ংকাৰী ৰূপ। বান্ধৰ চিগা অংশৰ সন্মুখত বালি ভৰ্তি জিঅ'বেগেৰে এটা সুৰক্ষা বান্ধ নিৰ্মাণৰ চেষ্টা কৰি দায়িত্ব সামৰিছে জলসম্পদ বিভাগে। পানীৰ গভীৰতা আৰু সোঁতৰ বাবে লেহেমীয়া হৈছে বান্ধ নিৰ্মাণৰ কাম। ভৰ বাৰিষা এই জিঅ'বেগৰ বান্ধে ব্ৰহ্মপুত্ৰৰ গতি ৰুধিবলৈ সক্ষম হ'বনে নহয় তাক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব কলিয়াবৰৰ সাংবাদিক তপন শইকীয়াই। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ হাতীমুৰাৰ যি স্থানত বান্ধ ছিঙিছিল 2 জুলাইত, সেই স্থানত বৰ্তমান মই উপস্থিত আছোঁ। আৰু বিগত 10 দিনে কলিয়াবৰত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। হাতীমুৰাৰ যি স্থানত ছুইচ গেটৰ লগত সংলগ্ন বান্ধ ছিঙি গৈছিল, সেই স্থানত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মেগা জিঅ'বেগৰ সহায়ত এটা বান্ধ তৈয়াৰ কৰিবৰ কাৰণে পুনৰ জলসম্পদ বিভাগে কাম অব্যাহত ৰাখিছে। কিন্তু ক'ব লাগিব যে এই বান্ধটো ছিঙি কলঙৰ বুকুৰে ব্ৰহ্মপুত্ৰৰ পানী হোৰাহুৰে সোমাই গৈছিল আৰু এতিয়াও কলিয়াবৰৰ ন অঞ্চল কিন্তু প্লাবিত হৈ আছে। তাৰ বিপৰীতে জলসম্পদ বিভাগে এনেধৰণে ব্ৰহ্মপুত্ৰৰ পৰা যি পানী আহি আছে কলঙৰ বুকুলৈ, সেই পানী ৰোধ কৰিবৰ কাৰণে এনেধৰণৰ এটা পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ, এয়া হৈছে কিছুমান মেগা জিঅ' বেগ, আৰু এই বেগবিলাকত বালি ভৰাই এনেধৰণে এটা বান্ধ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। আৰু তাৰ লগতে মই উল্লেখ কৰিব বিচাৰিম যে এই স্থানত প্ৰথম অৱস্থাত এটা অস্থায়ী সুৰক্ষা বান্ধ আছিল, যিটো বান্ধ কাটি ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ লগত সংলগ্ন কৰা হৈছিল বা সংযোগ কৰা হৈছিল। আৰু তাৰ পিছতে ছুইচ গেটৰ লগত থকা যিটো বান্ধ, সেই বান্ধটো ছিঙি পেলাই পানী হোৰাহুৰে কলঙৰ বুকুলৈ সোমাই গৈছিল। এতিয়া ছুইচ গেটৰ যি স্থানত বান্ধ ছিঙিছে তাৰ পৰা প্ৰায় 100 মিটাৰ আগত এই স্থানত এনেধৰণে মেগা জিঅ'বেগত বালি ভৰাই বান্ধ এটা তৈয়াৰ কৰিবলৈ বিচৰা হৈছে, যাতে ব্ৰহ্মপুত্ৰৰ পৰা অহা যি বাঢ়নী পানী, সেই বাঢ়নী পানী ইয়াত ৰোধ কৰিব পৰা যায়। আৰু আমি দেখুৱাইছোঁ যে প্ৰায় 200 মিটাৰ দূৰৰ পৰা আচলতে এই পাইপেৰে এই যি নলা দেখিছে আপোনালোকে, সেই নলাৰ জৰিয়তে বালি আৰু পানী মিশ্ৰিত যি মিশ্ৰণ লৈ অনা হৈছে প্ৰায় 200 মিটাৰ আঁতৰৰ পৰা আনি এই জিঅ' বেগবিলাকত ভৰোৱা হৈছে। আৰু তাৰ পৰা জিঅ' বেগবিলাকত বালি ৰাখি জিঅ' বেগবোৰ ইয়াত পেলোৱা হৈছে। কাৰণ এই স্থানত বালিৰ অভাৱ হোৱাৰ কাৰণে প্ৰায় 200 মিটাৰ আঁতৰৰ পৰা এনেধৰণে বালি কঢ়িয়াই আনিব লগা হৈছে এই নলাৰ জৰিয়তে। আৰু ক'ব লাগিব যে এই যি স্থান বৰ্তমান কাম চলি আছে, ইয়াতে প্ৰায় 30 ফুট পৰ্যন্ত গভীৰতা আছে, আৰু সেই গভীৰতাৰ লগতে ইয়াত ব্ৰহ্মপুত্ৰৰ যি সোঁত, সেই সোঁতো যথেষ্ট পৰিমাণে আছে। গতিকে তেনেস্থলত এই কাম কিমান দিনত সম্পন্ন কৰিব পাৰে বা কিমানখিনি সফল হয়, সেয়া কিন্তু সময়ত দেখিবলৈ পোৱা যাব। মই এই কামৰ লগত জড়িত এজন যুৱকৰ কাষলৈ আহিছোঁ, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। অলপ এইফালে কামখিনি কিমান আগবাঢ়িছে বৰ্তমান? কাম মোটামুটি আমাৰ 60% 70% ধৰিব পাৰে আগবাঢ়িছে। আৰু এতিয়া আৰু আমি এসপ্তাহ দিন ধৰিছোঁ, এসপ্তাহত এটা কমপ্লিট কৰি ভাল ৰিজাল্ট এটা দি পেলাই। এদিনত কিমানমান আগবাঢ়িছে কাম? এদিনততো আমাৰ যথেষ্টখিনিয়ে কাম আগবাঢ়ি আছে, কাৰণ আমাৰ ডে নাইট 24/7 কাম চলি আছে নন ষ্টপ। তেনেকৈ কামটো কিমান মিটাৰ মানে এতিয়াতো এইটো আছিলে, এতিয়া মাজত মোটামুটি ধৰক 40+ মিটাৰ কাম হৈছে। আৰু নিশ্চয়কৈ এনেধৰণে কাম চলি থাকিলে সপ্তাহ 10 দিনৰ ভিতৰত এই বান্ধটো তৈয়াৰ কৰিব পৰা যাব বুলি ইয়াৰ লগত জড়িত ব্যক্তিসকলে জনাইছে। তাৰ লগতে কলিয়াবৰৰ বিধায়ক তথা স্থানীয় যিগৰাকী মন্ত্ৰী কেশৱ মহন্ত, তেখেতেও এটা কথা কৈছিল যে সপ্তাহ 10 দিনৰ ভিতৰত কলিয়াবৰৰ যি বান পৰিস্থিতি সেয়া মৰীক্ষণ কৰিব পৰা যাব। আৰু যি স্থানত বান্ধ ছিঙিছিলে সেই স্থানত এনেধৰণে জিঅ' বেগৰ বান্ধ তৈয়াৰ কৰি ব্ৰহ্মপুত্ৰৰ পৰা বাঢ়নী পানী কলঙলৈ সোমোৱা কথাটো বন্ধ কৰিব পৰা যাব। মই একাংশ স্থানীয় লোকৰ কাষলৈ আহিছোঁ আৰু তেওঁলোকৰ পৰা এই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা এটা কৰিম। কি দেখিছে, কেনেকুৱা ধৰণে কাম চলিছে, কি আশা কৰিব? দিনে ৰাতি ইয়াত কাম চলিয়ে আছে, আমিতো এতিয়া দেখি আছোঁ, ৰাতিও চলে ইয়াত কাম। বান্ধটো ৰখাটোৱে ভাল পাওঁ, আৰু আমাৰো সা সুবিধা হ'ব। ঘৰ বাৰীবিলাক আমাৰ ডুব খাই গৈছে। সেইটো এতিয়াও ঘৰত পানী আছে নিশ্চয়? ঘৰত এতিয়া পানীটো অলপ কমিছে, আৰু অলপ কমিছে। যদিহে এই বান্ধটো মানে দিয়া হয় ভালদৰে, তেতিয়াহ'লে এটা সুৰক্ষামূলক হ'ব ব্যৱস্থাটো। নিশ্চয়কৈ এই বান্ধটোৰ ওপৰতে বহুতখিনি কথা নিৰ্ভৰ কৰিব বা কলিয়াবৰবাসী ৰাইজে ইয়াৰ পৰা বহুখিনি আশা কৰিব, যাতে অতি সোনকালে এই বান্ধটো নিৰ্মাণ হৈ উঠে আৰু কলিয়াবৰৰ যি সাম্প্ৰতিক বান পৰিস্থিতি আছে সেয়া যাতে হাম কাটে, সকলোৱে সেই আশাকে কৰিব। এই মুহূৰ্তত
মই কেমেৰা পাৰ্চন প্ৰণৱক অনুৰোধ জনাম দেখুৱাবলৈ যে নাতি দূৰত প্ৰায় 100-150 মিটাৰ দূৰত আছে হাতীমূৰা যিখন চুইচ গেট, সেই চুইচ গেট আছে আৰু তাৰ 100 মিটাৰ সন্মুখত এই ধৰণে এটা বান্ধ দি পেলাই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই অহা কাৰ্য বন্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকৰ ঘৰ ক'ত? মোৰ ঘৰ কেৰিবাকৰি ইয়াতে। নিশ্চয় বানত আক্ৰান্ত হৈছে। আক্ৰান্ত পুৰা ফুল ডেমেজ। এতিয়াও ঘৰ গৈ পানীত আছে নেকি? আছে পুৰা পানী। এতিয়া যিটো হাৰত কাম চলি আছে ইয়াক লৈ পেলাই আপোনালোকে কিবা আশা কৰিব পাৰিছেনে যে ইয়াত বন্ধ হ'বনে? বন্ধ হ'ব যেন লাগিছে, আধাখিনি হৈয়ে গৈছে, অলপ বাকী আছে। আৰু এতিয়াও ভৰ বাৰিষা বাকী আছে, পানী আৰু আহিব, তেনে পানী এইটো ৰাখিব পাৰিব বুলি ভাবিছেনে নাই? চাওঁচোন কি হয়, আশা আছে থাকিব পাৰে পাৰ্ক। নিশ্চয়কৈ আচলতে সকলোৰে এটাই কথা যে তপন শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।